নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও লাহৰীঘাট জাগিৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা বনগুৰি উত্তোলিত জলসিঞ্চন আঁচনিত আৰু মোৰ লগত আছে এই আঁচনিটোৰ লগত জড়িত থকা এজন খেতিয়ক আৰু লগতে বাকি খেতিয়কসকল আছে দাদা আপোনাৰ নামটো ক'ব মোৰ নাম জিন্তু পাটৰ হয় আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি কি খেতি কৰিছে মই বৰ্তমান এতিয়া বড়ো খেতি 12 বিঘা কৰিছো হয় 12 বিঘা মাটি খেতি কৰে ন আপুনি বছৰটো এনে কি কি খেতি কৰে বছৰটোত খালি খেতি কৰোঁ হয় তাৰপিছত এনে ৰবি শস্যত সৰিয়হ আচ্ছা মানে ৰবি আপোনাৰ ৰবি সিজনত আপুনি ৰবি শস্য কৰে আৰু মানে কি খালি সিজনত আপুনি খালি খেতি কৰে হয় আৰু ইয়াৰ বাহিৰে বেলেগ কিবা খেতি কৰে নেকি নাই ইয়াৰ বাহিৰে কৰা নাই হয় হয় তো আপুনি কেনেদৰে লাভৱান হৈছে এই আঁচনিটোৰ পৰা এই আঁচনিটোৰ পৰা এতিয়া লাভৱান হৈছো হয় কৃষক ৰাইজে কাৰণ বৰ্তমান বনগুৰি কেনেলৰ পৰা পানী দি থাকে হয় যে বিঘাত 75 টকাকৈ হয় হয় তাৰ পৰা কৃষক ৰাইজখিনি লাভৱান হৈ আছে আপুনি মানে ধৰি লওক খেতি কৰি পেলাই যি শস্য উৎপাদন হয় তো আপুনি সেই শস্য আপুনি ধৰি লওক বজাৰত বিক্ৰী কৰি পইচা পায় আৰু তেনেদৰে আপোনাৰ পৰিয়ালটো চলে হয় ঠিক আছে ধন্যবাদ ঠিক আছে